সাহেব আপোনাৰ নাম কি? ভম্বল ৰায়। আপুনি ক'ৰ পৰা আহিছে? মই ধুবুৰীৰ হালাগুৰাৰ পৰা আহিছোঁ। আমি আগৰ পৰা শুনিবলৈ পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ হয়, কিন্তু সন্ত ৰামপালজী মহাৰাজে কৈ আছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ নহয়। এইটো বিষয়ত আপুনি কি ক'ব বিচাৰে? হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ নহয়। তাৰ প্ৰমাণ আছে দেৱী ভাগৱত পুৰাণ 123 নম্বৰ পৃষ্ঠা 3য় স্কন্ধত তেখেতসকলে নিজে স্বীকাৰ কৰিছে যে আমি নাশোৱা নহয়, আমি অজৰ অমৰ নহয় বুলি। আৰু এটা কথা আমি জানিব বিচাৰিছোঁ যে গীতা জ্ঞানদাতা কোন হয়? আমি আগৰে পৰা শুনি আহিছোঁ যে গীতা জ্ঞানদাতা শ্ৰীকৃষ্ণ হয়, কিন্তু আমি সন্ত ৰামপালজীৰ সৎসংগৰ মাধ্যমত আমি গম পাইছোঁ যে গীতা জ্ঞানদাতা শ্ৰীকৃষ্ণ নহয়, তেওঁ কাল ব্ৰহ্মই হয়। তাৰ প্ৰমাণ আছে গীতা অধ্যায় 11 আৰু শ্লোক নম্বৰ 32ত গীতা জ্ঞানদাতা নিজে কৈছে যে হে অৰ্জুন, মই কাল হয়, মই ইয়াতে সবকে নাশ কৰিবলৈ আহিছোঁ। ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল যে গীতা জ্ঞানদাতা শ্ৰীকৃষ্ণ নহয়, কালহে হয়, কাৰণ শ্ৰীকৃষ্ণই ইয়াৰ আগত কেতিয়াও নিজকে কাল বুলি কোৱা নাছিল। ধন্যবাদ ছাৰ। সৎসাহেব। অধিক তথ্যৰ বাবে ডাউনলোড কৰক সন্ত ৰামপালজী মহাৰাজ এপ আৰু ছাবস্ক্ৰাইব কৰক সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল।